নমস্কাৰ বৰ্তমান পৰিস্থিতি ভালতকে চাৰি দেখোন বেয়া হৈ গৈ আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এটো কথাই কওঁ যে নিজকে সুৰক্ষিত কৰি ৰাখিবা আৰু বাহিৰত বেছি প্ৰয়োজন নহলে ওলাই নাযাবা আৰু যি কেখন জিলাত বন্ধ দিছে সম্পূৰ্ণৰূপে যি তলাবন্ধ ঘোষণা কৰিছে তে সেইখিনি জিলাত থকা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক হতাশ নহবা সোনকালে এই সময়খিনি পাৰ হৈ যাব আৰু আমি পঢ়ি যাম পঢ়াশুনাত ক্ষতি হ'বলৈ আমি নিদু আৰু আজি আমি তোমালোকক আজি মই পঢ়াম তোমালোকক উপযোগিতাৰ আজি আমাৰ পৰিমাপ কৰা পদ্ধতিসমূহ তাৰ আগতে মই মোৰ চিনাকিটো দিলো মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক আজি মই পঢ়াম উপযোগিতাৰ পৰিমাপ কৰা পদ্ধতিসমূহনো কি কি যে ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত আমি পঢ়িলো ইউটিলিটি মানে কি উপযোগিতা বুলিলেনো কি বুজা যায় আৰু তাৰ পৰা আমি এটা সাধাৰণ জ্ঞান লাভ কৰিলো যে এটা দ্ৰব্যৰ যি অভাৱ পূৰণ কৰিব পৰা ক্ষমতা তাকে আমি উপযোগিতা বুলি কওঁ অৰ্থাৎ once satisfying power of a commodity is known as utility of that commodity আৰু আমি ইয়াৰ বৈশিষ্ট্যসমূহ পাইছিলো আৰু বৈশিষ্ট্যৰ ক্ষেত্ৰত আমি প্ৰধান বৈশিষ্ট্য পাইছিলো যে ই এটা সাবজেক্টিভ ফেনোমেনা হয় আৰু ই এটা মানসিকভাৱে জড়িত হয় আৰু ইয়াক আমি জাস্ট অনুভৱ কৰিব পাৰো ফিল কৰিব পাৰো গতিকে উপযোগিতাটো ব্যক্তি বিশেষে কি হ'ব বেলেগ বেলেগ হ'ব বেলেগ বেলেগ ব্যক্তিৰ কাৰণে উপযোগিতা কি হয় বেলেগ বেলেগ হয় গতিকে উপযোগিতা এটা সাবজেক্টিভ ফেনোমেনা হয় ই এথিক্যাল গ্ৰাউণ্ডৰ লগত কোনো ধৰণৰ জড়িত নহয় যদি কোনোবা এটা বস্তু সমাজৰ কাৰণে হানিকাৰক হ'ব পাৰে কিন্তু তাৰ উপযোগিতা থাকিব পাৰে ই ইউজফুলনেস আৰু যি ইউটিলিটি দুটা বেলেগ বেলেগ কনসেপ্ট হয় উপযোগিতা থাকিলে বুলিয়ে হি ইউজফুল নহবও পাৰে ঠিক তেনেদৰে আমাৰ যেটো প্লেজাৰ যেটো কনসেপ্ট হে কনসেপ্টৰ পৰা ই ডিফাৰেন্ট হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি উপযোগিতা বুলি ক'লে যি আমাৰ সাধাৰণ জ্ঞানকণ আমি আহৰণ কৰিলো যে ই এটা দ্ৰব্যত হুমাই থকা সেই প্ৰপাৰ্টিটো হয় সেই কোৱালিটিটো হয় যাৰ বাবে এজন ব্যক্তিয়ে নিজৰ অভাৱসমূহ কি কৰি ল'ব পাৰে পূৰণ কৰি ল'ব পাৰে এটা প্ৰশ্ন আহিলে যে উপযোগিতাকনো আমি কি দৰে পৰিমাপ কৰিম হাউ টু মেজাৰ ইউটিলিটি বহুত ডাঙৰ আৰু গুৰুত্বপূৰ্ণ এটি প্ৰশ্ন যে উপযোগিতা কি দৰেনো পৰিমাপ কৰা হয় আৰু এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ যাওঁতে আমাৰ অৰ্থনীতিবিদসকলৰ মাজত কি হৈছিলে ভাগ হৈছিলে অৰ্থাৎ কিছুমান অৰ্থনীতিবিদসকলে কৈছিলে যে যেহেতু উপযোগিতা এটা সাইকোলজিক্যাল ফেনোমেনা হয় আৰু ইয়াক যেহেতু আমি কি কৰিব নোৱাৰো ইয়াক যেহেতু আমি অবজেক্টিভলি আমি ইয়াক অধ্যয়ন কৰিব নোৱাৰো ই বৰ্ণনাত্মক এটা কি হয় বিষয় হয় আৰু ইয়াক আমি কি কৰিব নোৱাৰো যে যেহেতু ইয়াক আমি ফিল কৰিব পাৰো তে ইয়াক কোনো পধ্যে আমি কি কৰিব নোৱাৰো সংখ্যাগতভাৱে ইয়াক কি কৰিব নোৱাৰো পৰিমাপ কৰিব নোৱাৰো তে কিছুমান অৰ্থনীতিবিদসকলে এটো ওপৰত বিশ্বাস কৰিছিল যে উপযোগিতাক আমি কেতিয়াও কি কৰিব নোৱাৰো সংখ্যাগতভাৱে কি কৰিব নোৱাৰো পৰিমাপ কৰিব নোৱাৰো we cannot measure utility numerically আমি নিউমেৰিকেলি কি কৰিব নোৱাৰো সংখ্যাগতভাৱে আমি উপযোগিতা পৰিমাপ কৰিব নোৱাৰো যিসকল অৰ্থনীতিবিদে এটোৰ ওপৰত বিশ্বাস কৰিছিল যে আমি উপযোগিতাক সংখ্যাগতভাৱে আমি পৰিমাপ কৰিব নোৱাৰো সেই সকল অৰ্থনীতিবিদক আমি কি বুলি কওঁ অৰ্ডিনেলিষ্ট অৰ্থাৎ ই গুণৰ ওপৰত কি হৈ থাকে নিৰ্ভৰ হৈ থাকে গুণগত আমি অৰ্থনীতিবিদ বুলি কওঁ বা গুণগত আমাৰ উপযোগিতাৰ পদ্ধতি বুলি কোৱা হয় আৰু কিছুমান অৰ্থনীতিবিদ আছিলে তেওঁলোকে বিশ্বাস কৰিছিল যে কি নহয় আমি উপযোগিতা কি কৰিব পাৰো পৰিমাপ কৰিব পাৰিম আমি সংখ্যাৰ জৰিয়তে উপযোগিতা কি কৰিব পাৰিম পৰিমাপ কৰিব পাৰিম যেনেকৈ আমি ওজন আমি জুখো ওয়েটত আমি যেনেকৈ জুখো কিলোগ্ৰামত যেনেকৈ জুখো যেনেকৈ আমি হাইট মেজাৰ কৰো যেনেকৈ আমি যেনেকৈ লিকুইড বস্তু মেজাৰ কৰো লিটাৰৰ জৰিয়তে ঠিক তেনেদৰে আমি উপযোগিতাও কি কৰিব পাৰো পৰিমাপ কৰিব পাৰো
বুলি কিছুমান অৰ্থনীতিবিদসকলে মানি লৈছিলে আৰু যিসকল অৰ্থনীতিবিদে এইটোৰ ওপৰত বিশ্বাস কৰিছিল যে উপযোগিতাক আমি সংখ্যাৰ জৰিয়তে পৰিমাপ কৰিব পাৰোঁ সেই সকল অৰ্থনীতিবিদক আমি কাৰ্ডিনেলিষ্ট বুলি কওঁ অৰ্থাৎ যোনে সাংখ্যিকৰ ওপৰত কি কৰে সাংখ্যিকভাৱে আমি উপযোগিতাক পৰিমাপ কৰো বুলি বিশ্বাস কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল এই উপযোগিতাক আমি কিদৰে পৰিমাপ কৰিব পাৰো হেতুৰ ওপৰত যি দুটা বেলেগ ভিন্ন মতৰ সৃষ্টি হৈছিল দুটা বেলেগ থিওৰিৰ সৃষ্টি হৈছিল বা আমি ক'ব পাৰো দুটা পদ্ধতিৰ সৃষ্টি হৈছিল এটা অৰ্ডিনেল ইউটিলিটি এপ্ৰোচ বুলি কোৱা হয় এটা কাৰ্ডিনেল ইউটিলিটি এপ্ৰোচ হয় এটা সংখ্যাগত উপযোগিতা পদ্ধতি বুলি কোৱা হয় এটা গুণগত উপযোগিতা পদ্ধতি বুলি কয় এই দুটা পদ্ধতিৰ জৰিয়তে আমি কি কৰিব পাৰো উপযোগিতা পৰিমাপ কৰিব পাৰো আৰু এই দুটা পদ্ধতিৰ জৰিয়তে আমি এটা গুৰুত্বপূৰ্ণ এটা বিষয় অধ্যয়ন কৰো হেতু হৈছে উপভোক্তাৰ ভাৰসাম্য গতিকে এখিনিৰ বিষয়ে আমি পিছলে পঢ়ি যাম লাহে লাহে প্ৰথমতে আজি আমি পঢ়ো দুটা এপ্ৰোচনো কি আৰু এই এপ্ৰোচ দুটাৰ বৈশিষ্ট্যনো কি কোন সকল অৰ্থনীতিবিদ এই দুটা এপ্ৰোচৰ লগত জড়িত হৈ আছে সেইখিনিৰ বিষয়ে আমি পঢ়িলো তে গতিকে আমি গম পালো যে মেজাৰমেন্ট অফ ইউটিলিটি বা ইউটিলিটি কিদৰে নিৰ্ধাৰণ কৰা হ'ব বা পৰিমাপ কৰা হ'ব এই ক্ষেত্ৰত দুটা শ্ৰেণীৰ অৰ্থনীতিবিদ আছে আৰু দুটা শ্ৰেণীৰ অৰ্থনীতিবিদৰ মতক লৈ দুটা পদ্ধতিৰ সৃষ্টি হৈছে আৰু প্ৰথমটো পদ্ধতিয়ে হৈছে কাৰ্ডিনেল ইউটিলিটি এপ্ৰোচ আৰু এতিয়া আমি পঢ়িম কাৰ্ডিনেল ইউটিলিটি এপ্ৰোচ মানে কি যেহেতু মই অলপ আগতে কৈয়ে গলো যে কাৰ্ডিনেল ইউটিলিটি এপ্ৰোচ এক্সপ্লেইন that the satisfaction level after consuming any goods or services can be scaled in terms of countable numbers or the economists who are related with the cardinal utility approach are Gaussen, William Stanley Jevons, Walras, Menger গতিকে আমি এখিনি পা এটো গম পালো যে আমাৰ অৰ্থনীতিবিদ কোন সকল কাৰ্ডিনেলিষ্ট বুলি কোৱা হয় সেইখিনি হৈছে গছেন জেভন ওয়ালৰেছ আৰু মেঞ্জাৰ আমি কি ক'ব পাৰো এওঁলোকক আমি কাৰ্ডিনেলিষ্ট বুলি ক'ব পাৰো আৰু তেওঁলোকে কৈছিল যে এটা দ্ৰব্য উপভোগ কৰি পেলাই যিটো আমি উপযোগিতা লাভ কৰো যিটো আমি স্যাটিসফ্যাকশন লাভ কৰো সেই স্যাটিসফ্যাকশনত আমি কি কৰিব পাৰো কাউন্টেবল নাম্বাৰ অৰ্থাৎ গণনা কৰিব পৰা সংখ্যাৰ জৰিয়তে আমি কি কৰিব পাৰো পৰিমাপ কৰিব পাৰো বুলি কৈছিল গতিকে ইয়াৰ পিছত এই সকল অৰ্থনীতিবিদ সকলৰ পিছত মানে মেঞ্জাৰৰ পিছত বা জেভনছৰ পিছত নিওক্লাসিক্যাল ইকনমিষ্টৰ ভিতৰত আমি মই নাম ল'ব লাগিব মাৰ্শেলৰ আলফ্ৰেড মাৰ্শেলে কি কৰিছিলে এই কাৰ্ডিনেল ইউটিলিটি এপ্ৰোচটো মানে বহল পৰিসৰত অধ্যয়ন কৰিছিলে ইয়াক পপুলাৰাইজড কৰিছিলে আৰু কিছুমান ইয়াত কি কৰিছিলে significant refinement অৰ্থাৎ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিছিলে আৰু ইয়াৰ লগতে এই কাৰ্ডিনেল ইউটিলিটি এপ্ৰোচটো বহলভাৱে কি কৰিছিলে এপ্লিকেবল কৰিছিলে সেইকাৰণে এই কাৰ্ডিনেল ইউটিলিটি এপ্ৰোচটো নিওক্লাসিক্যাল ইউটিলিটি থিওৰি বুলিও কোৱা যায় এটো কিছুমান এক্সামত সুধে যে নিওক্লাসিক্যাল ইউটিলিটি থিওৰিটোৰ আন এটা নাম কি বা নিওক্লাসিক্যাল ইউটিলিটি থিওৰিটোনো কি একেই বস্তু কাৰ্ডিনেল ইউটিলিটি থিওৰিটোকে আমি কি বুলি কওঁ নিওক্লাসিক্যাল ইউটিলিটি থিওৰি কিয় কওঁ কাৰণ এই থিওৰিটো কাৰ্ডিনেল ইউটিলিটি থিওৰিটো কোনে কৰিছিল নিওক্লাসিক্যাল ইকনমিষ্ট আলফ্ৰেড মাৰ্শেলে কি কৰিছিলে কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনি ইয়াক বহলভাৱে কি কৰিছিলে ব্যৱহাৰ কৰিছিলে বা প্ৰয়োগ কৰিছিলে গতিকে according to the neoclassical economist utility is cardinal or quantitative like other mathematical variables অৰ্থাৎ তেওঁলোকৰ মতে এটো আছিল যে আমাৰ উপযোগিতাটো বেলেগ চলকৰ নিচিনাই কি হয় ই
সাংখ্যিক হয় বুলি কৈছিলে, কাৰ্ডিনেল হয়, সাংখ্যিক হয়, ইয়াক আমি সংখ্যাৰ জৰিয়তে মিজাৰ কৰিব পাৰোঁ। আৰু তেওঁলোকেই দিছিলে যে ইউটিলিটি পৰিমাপ কৰাৰ এটা একক দিছিলে, যেনেকৈ আমি ওজন থকা বস্তু আমি কিলোগ্ৰামত জোখো, লিকুইড বস্তু লিটাৰত আমি জোখো, যেনেকৈ কাপোৰ আমি মিটাৰত জোখো, ঠিক তেনেদৰে উপযোগিতা জোখাৰ যিটো একক, সেই এককটো হৈছে ইউটাইলছ। এইটো মনত ৰাখিবা। According to the neoclassical economist, the unit of measuring utility is known as what? Utiles. আৰু গতিকে ইউটাইলছ মানে কি? ইউটাইলছ is the imaginary and psychological units which are used to measure satisfaction obtained from consumption of a certain quantity of a commodity. অৰ্থাৎ ইউটাইলছটো এটা ইমাজিনেৰী শব্দ বুলি কোৱা হৈছে, এটা ইমাজিনেৰী কাল্পনিক বুলি কোৱা হৈছে, আৰু এটা কমপ্লিটলি সাইকোলজিক্যাল হয়। যোনে কি কৰে, এটা দ্ৰব্য উপভোগ কৰাৰ পিছত যিটো আমি উপযোগিতা লাভ কৰোঁ, সেই উপযোগিতাটো কি কৰে, পৰিমাপ কৰে। এই ক্ষেত্ৰত উদাহৰণ যদি দিওঁ, সাপোজ আইচক্ৰীম আৰু চকলেটৰ যদি দুটা উদাহৰণ লওঁ, আৰু যদি আমি ধৰি লওঁ যে যেহেতু ইমাজিনেৰী হয় ইউটাইলছটো, আমি ধৰি ল'ব লাগিব যে আইচক্ৰীমৰ পৰা আইচক্ৰীম এটা উপভোগ কৰি বা আমি আইচক্ৰীম এটা খাই আমি ইয়াৰ পৰা কিমান উপযোগিতা লাভ কৰিছোঁ, সাপোজ 20 ইউটাইলছ। এতিয়া হ'ব আমি চকলেটৰ উপযোগিতাটো কেনেকৈ পৰিমাপ কৰিম। যদি আমি আইচক্ৰীমতকৈ চকলেটটো খাই বেছি ভাল পাইছোঁ, তেতিয়াহ'লে আমি চকলেটৰ ক্ষেত্ৰত কি ক'ম, more than 20 ইউটাইলছ আমি পাইছোঁ বুলি ক'ম। অৰ্থাৎ আইচক্ৰীমৰ 20 ইউটাইলছতকৈ বেছি আমি চকলেট খাই পাইছোঁ, গতিকে more than 20 ইউটাইলছ হ'ব। আকৌ যদি আমি আইচক্ৰীমতকৈ যদি চকলেটটো খাই ভাল পোৱা নাই, চকলেটৰ পৰা যিটো ইউটিলিটি পাইছোঁ, ছেটিছফেকশ্যন পাইছোঁ, সেইটো আইচক্ৰীম খোৱাতকৈ কম হয়, তেতিয়া less than 20 ইউটাইলছ হ'ব। আকৌ যদি আমি এইটো ধৰি লওঁ যে চকলেটৰ পৰা আমি কি পাইছোঁ, 10 ইউটাইলছ পাওঁ, ইমাজিনেৰী শব্দ, গতিকে আমি এইটো এজিউম কৰি লৈছোঁ যে চকলেটটো খাই পেলাই আমি উপযোগিতা কিমান পাওঁ, 10 ইউটাইলছ। গতিকে আমি ইয়াৰ পৰা এটা কথা ক'ব পাৰোঁ যে চকলেটতকৈ আইচক্ৰীম খাই আমি more than twice বা আমি দুগুণ বেছি কি পাইছোঁ, চকলেটতকৈ আইচক্ৰীম খাই বেছি ইউটাইলছ পাইছোঁ, দুগুণ বেছি, কাৰণ ইপিনে 10 ইউটাইলছ পাইছোঁ, ইপিনে 20 ইউটাইলছ। এতিয়া কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকল, ইউটাইলছ যদিও নিউ ক্লাছিকেল ইকনমিষ্টসকলে কৈছিল যে ইউটাইলছ ইজ দ্য মেজাৰমেণ্ট অফ হোৱাট, ইউটিলিটি, তেওঁলোকেতো বিশ্বাস কৰিছিলে, কিন্তু ইউটাইলছক আমি কি ক'ব নোৱাৰোঁ, এটা ষ্টেণ্ডাৰ্ড ইউনিট অফ মেজাৰমেণ্ট বুলি ল'ব নোৱাৰোঁ। এইকাৰণে ল'ব নোৱাৰোঁ কাৰণ ইউটাইলছটো কি হ'ব পাৰে, ডিফাৰেণ্ট পাৰ্চনৰ অনুযায়ী ডিফাৰেণ্ট হ'ব পাৰে, কাৰণ ই সাইকোলজিকেলি ৰিলেটেড হৈ আছে। কোনোবাই 20 ইউটাইল দিব পাৰে, কোনোবাই সেইটো 30ও দিব পাৰে, বা ই বেলেগ বেলেগ হ'ব পাৰে। গতিকে তেনেস্থলত আমি ইউটাইলছটো কি কৰিব নোৱাৰোঁ, ষ্টেণ্ডাৰ্ড ইউনিট অফ মেজাৰমেণ্ট বুলি ল'ব নোৱাৰোঁ। তে প্ৰব্লেম আহিল যে তেতিয়াহ'লে আমি কি কৰিম। এই ক্ষেত্ৰত মাৰ্চেলে ছাজেশ্যন দিলে যে ইউটাইলছটোক আমি কি কৰিব লাগিব, ইউটিলিটিটো আমি কি কৰিব লাগিব, ইন টাৰ্মছ অফ মানি আমি কেলকুলেশ্যন কৰিব পাৰিম। তো utility can be measured in terms of money or price which the consumer is willing to pay. অৰ্থাৎ এজন ব্যক্তিয়ে এটা দ্ৰব্যৰ নামত যিমানখিনি পইচা দিবলৈ বিচাৰিব, সেই পইচাৰ পৰিমাণটোকে আমি কি কৰিব পাৰোঁ, সেই দ্ৰব্যটোৰ পৰা পোৱা ইউটিলিটি বুলি ক'ব পাৰোঁ। অৰ্থাৎ আজি যদি মই এটা বস্তুৰ নামত যদি 100 টকা এটা দিবলৈ ৰেডি হৈছোঁ, গতিকে সেই বস্তুটোৰ পৰা পোৱা উপযোগিতাটো কাৰ সমান হ'ব, 100 টকাৰ সমান হ'ব বুলি মাৰ্চেলে কৈছে। ঠিক তেনেদৰে কোনোবা এজন বেলেগ মানুহৰ কাৰণে সেম বস্তুটোৰ কাৰণে তেওঁ 400 টকা দিবলৈও ৰেডি হ'ব পাৰে, তে সেই মানুহজনৰ কাৰণে সেই বস্তুটো কিমান হ'ব, 400 টকাৰ সমান হ'ব। গতিকে মাৰ্চেলে যিখিনি আমাৰ প্ৰব্লেম পোৱা হৈছিলে ইউটাইলছৰ ক্ষেত্ৰত, যে ইউটাইলছটো ডিফাৰেণ্ট হ'ব, যিহেতু এটা ইমাজিনেৰী হয় প্লাছ সাইকোলজিকেল হয় ই ফেনমেনা, গতিকে
ই যেহেতু পাৰ্চন অনুযায়ী বেলেগ হ'ব গতিকে আমি ষ্টেণ্ডাৰ্ড ইউনিট অফ মেজাৰমেণ্টটো আমি কিহত কৰিব পাৰোঁ মানিৰ জৰিয়তে কৰিব পাৰোঁ আৰু এই ক্ষেত্ৰত তেওঁ কি কৈছিলে যে 1 ইউটাইলছ ইজুকেল 1 ইউনিট অফ মানি অৰ্থাৎ 1 ইউটাইল বুলি ধৰো তেতিয়াহ'লে হেতু 1 ৰুপি ধৰিব লাগিব তেনে ক্ষেত্ৰত যদি আমি আগৰ এক্সাম্পলটোকে চাওঁ তেতিয়া চকলেটত যিটো আমি 10 ইউটাইল ধৰিছিলো তেতিয়া হেতু হ'ব ৰুপিজ 10 আৰু ঠিক তেনেদৰে আইচক্ৰীমত আমি 20 ইউটাইলছ ধৰিছিলো হেতু কি হ'ব এটা 20 ৰুপিজ হ'ব গতিকে ছাত্ৰ ছাত্ৰী সকল আমাৰ যি ইউটিলিটি যিটো কনসেপ্ট যিটো কাৰ্ডিনেল সকলে কৈছিল যে ইয়াক আমি সংখ্যাৰ জৰিয়তে পৰিমাপ কৰিব পাৰো আৰু এতিয়া আমি দেখিছো যে কেনেকৈ সংখ্যাৰ জৰিয়তে পৰিমাপ কৰিছে যে যিটো পইচা এজন উপভোক্তাই এটা দ্ৰব্য সেৱন কৰাৰ কাৰণে দিবলৈ তেওঁ ৰেডি হৈ থাকে অৰ্থাৎ দিবলৈ তেওঁ ইচ্ছা কৰে সেই ইচ্ছা কৰা পইচাৰ পৰিমাণটোকে আমি কি কওঁ সেই দ্ৰব্যটোৰ পৰা উপযোগিতাৰ সমান বুলি কোৱা হয় আৰু এই কণ্টে ক'ব লাগিব যে এডভান্টেজ কি আমি ইউটিলিটিটো যে মানিটাৰী টাৰ্মছত আমি আজি ব্যৱহাৰ কৰিছো ইউটাইলছ নকৰি তাৰ এডভান্টেজটো আমি কি কৰিব লাগিব জানিব লাগিব অৰ্থাৎ ইয়াৰ সুবিধাটো কি হৈছে যে সুবিধাটো এটোৱে হৈছে যে আমি যদি মানি টাৰ্মত যদি আমি উপযোগিতাটো পৰিমাপ কৰো ইনষ্টেড অফ ইউটাইলছ তেতিয়া ই আমাক কি ক্ষেত্ৰত বেছি সহায় কৰে ই কম্পেৰিজন কৰাত সহায় কৰে কম্পেৰিজন বিটুইন হোৱাট ইউটিলিটি এণ্ড প্ৰাইচ পেইড অৰ্থাৎ আমি সেই দ্ৰব্যটোৰ পৰা কিমান উপযোগিতা পাইছো আৰু আমি কিমান পইচা দিছো সেই দ্ৰব্যটোৰ কাৰণে গতিকে এইটোৰ পৰা বুজিলো যে আমি utility according to the cardinal economist utility can be measured in terms of what money আৰু এতিয়া আমি চাম কিছুমান ইয়াৰ অবিধাৰণা কাৰ্ডিনেল ইউটিলিটি এনালাইসিসৰ কিছুমান কি আছে এজাম্পশনস আছে যিখিনি অতি গুৰুত্বপূৰ্ণ আমাক কি হয় পিছৰ অধ্যয়নৰ ক্ষেত্ৰত এই এজাম্পশনখিনি বাৰুকৈ লাগে গতিকে প্ৰথম যেটো এজাম্পশন হৈছে হেতুৱে হৈছে যে আমি উপযোগিতা কি কৰিব পাৰো পৰিমাপ কৰিব পাৰো ইউটিলিটি ইজ মেজাৰেবল আমি ইয়াক কি কৰিব পাৰো সংখ্যাৰ জৰিয়তে আমি ইয়াক পৰিমাপ কৰিব পাৰো ইট ক্যান বি কোৱান্টিফাইড অৰ্থাৎ ইয়াক আমি কি কৰিব পাৰো কোৱান্টিফাই কৰিব পাৰো ইয়াক আমি একেলগে আমি কি কৰিব পাৰো ইয়াক মেজাৰ কৰিব পাৰো ইয়াক আমি এড কৰিব পাৰো আমি যোগ কৰি আনিব পাৰো যোগ কেতিয়া কৰিব পাৰিম যেতিয়া সংখ্যা থাকিব 1 2 3 4 থাকিলেহে আমি তাত কি কৰিব পাৰিম যোগ কৰিব পাৰিম গতিকে ই এডিটিভ থিওৰি বুলি কোৱা হয় কাৰণ আমি যেতিয়া পঢ়িম ইয়াৰ পিছৰ ক্লাছত যেতিয়া আমি পঢ়িম টোটেল ইউটিলিটি সো টোটেল ইউটিলিটি নাথিং বাট দা সামেশন অফ অল ইউটিলিটিজ গতিকে আমি ইয়াত কি কৰো যোগ কৰো হয়নে ইয়াত মাইনাস থাকে ইয়াত জিৰো থাকে ইয়াত প্লাস থাকে গতিকে ই কি হয় কমপ্লিটলি এটা কি হয় কোৱান্টিফাইড হয় আৰু ইয়াক আমি কেনেকৈ মেজাৰ কৰো যিটো পইচা বা যিটো পৰিমাণ আমি ইউনিট অফ মানি আমি যিটো দিবলৈ বিচাৰিম এটা বস্তুৰ নামত সেইটোৱে হ'ব সেই দ্ৰব্যটোৰ পৰা পোৱা উপযোগিতাৰ সমান ইয়াৰ পিছৰ যেটো আমাৰ এজাম্পশন আছে অতি গুৰুত্বপূৰ্ণ এই এজাম্পশনটো হৈছে যে আমি যেহেতু মানি টাৰ্মছত মেজাৰ কৰো ইউটিলিটি গতিকে এটা বস্তু আমি এজুম কৰি লওঁ যে মাৰ্জিনাল ইউটিলিটি অফ মানি অলৱেজ ৰিমেইন কনষ্টেন্ট অৰ্থাৎ কোনো খলনি নহব কি খলনি নহব প্ৰান্তিক যি উপযোগিতা আমি পাম প্ৰতিটো আমি পইচা খৰচ কৰাৰ বিনিময়ত যেটো আমি উপযোগিতা পাম সেই উপযোগিতাৰ কিন্তু কোনো খলনি নহব অৰ্থাৎ ইউটিলিটি অফ মানি আজি এক একক খৰচ কৰি যেটো আমি ইউটিলিটি পাম তাৰ পিছৰ একক খৰচ কৰিও আমি সেই একেই ইউটিলিটি পাব লাগিব কিন্তু যদি ইউটিলিটিটো আমাৰ চেঞ্জ হৈ থাকে যদি ইউটিলিটিটো কি হৈ যায় মানিৰ ইউটিলিটিটো যদি চেঞ্জ হৈ থাকে তেতিয়া আমি কোনটো ইউটিলিটি মেজাৰ কৰিব নোৱাৰিম তেতিয়া মাৰ্জিনাল ইউটিলিটি অফ কমোডিটি অৰ্থাৎ দ্ৰব্যটো সেৱন কৰি যেটো ইউটিলিটি পাইছো সেই ইউটিলিটিটো কিন্তু আমি পৰিমাপ কৰিব নোৱাৰিম যদি পইচাৰ উপযোগিতাটোৱে যদি খলনি হৈ থাকে প্ৰান্তিক উপযোগিতা যদি খলনি হৈ থাকে পইচাৰ ক্ষেত্ৰত তেতিয়া হলে আমি দ্ৰব্য এটা সেৱন কৰাৰ পৰা যি প্ৰান্তিক উপযোগিতা পাম সেই পৰিমাপ কৰিব কিন্তু আমি কি কৰিব নোৱাৰো সেইভাবে আমি প্ৰান্তিক উপযোগিতা যি মানিৰ ক্ষেত্ৰত
আমি মানিৰ ক্ষেত্ৰত যি মাৰ্জিনেল ইউটিলিটি হেতু কি বুলি ধৰো ফিক্স বুলি ধৰো গটিকে the utility derived from each unit of money remain constant এই ক্ষেত্ৰত ক'ব লাগিব যেতিয়া এটা বস্তুৰ দাম কমি যায় তেতিয়া কি হৈ যায় মানুহৰ যেটো ৰিয়েল ইনকাম অৰ্থাৎ প্ৰকৃত যেটো আয় হে আয় বৃদ্ধি পায় কিন্তু ইউটিলিটি অফ মানি কি হৈ যাব লাগিছিল ইউটিলিটি অফ মানি ডিক্লাইন হ'ব লাগিছিল কিন্তু এই ক্ষেত্ৰত কি হৈ যায় ই কোনো খলনি নহয় ঠিক তেনেদৰে যেতিয়া প্ৰাইসটো বাঢ়ি যায় তেতিয়া ইউটিলিটি অফ মানিও বাঢ়ি যায় কিন্তু according to the cardinal utility approach কি হৈ থাকিব there is no change regarding what marginal utility of money অৰ্থাৎ দাম কমক বাহক যি হওক কিন্তু marginal utility of money অৰ্থাৎ প্ৰতি একক পইচা খৰচ কৰাৰ পৰা যেটো আমি উপযোগিতা পাইছো হে উপযোগিতাৰ কোনো খলনি হ'ব নোৱাৰে ইয়াৰ পিছৰ যেটো আমি assumption হৈছে হে assumptionটো হৈছে যে hypothesis of independent utilities means the utility which a consumer derives from a good is the function of the quantity of that good and of that good alone অৰ্থাৎ আমি এটা দ্ৰব্য সেৱন কৰি তাৰ পৰা যেটো উপযোগিতা লাভ কৰিছো হি সম্পূৰ্ণৰূপে কি হৈ থাকিব স্বতন্ত্ৰ হৈ থাকিব অৰ্থাৎ বেলেগ দ্ৰব্য সেৱনৰ লগত ইয়াৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকে বেলেগ আমি বেলেগ এটা দ্ৰব্য কমকে খাইছো নে বেছিকে খাইছো বা বেলেগ বেছি ভাল বস্তু আমি ক্ৰয় কৰিছো ই কাৰোৰ ওপৰত নিৰ্ভৰ হৈ নাথাকে অকল সেই দ্ৰব্যটো আমি উপভোগ কৰিছো আৰু সেই দ্ৰব্যটো উপভোগৰ লগতহে কি হৈ থাকিব উপযোগিতাটো নিৰ্ভৰ হৈ থাকিব বাকি ক্ষেত্ৰত ই সম্পূৰ্ণৰূপে কি হৈ থাকিব স্বতন্ত্ৰ হৈ থাকিব কাৰো বস্তুৰ কোনো এটা বেলেগ দ্ৰব্যৰ উপভোগে প্ৰেজেন্ট যেটো আমি দ্ৰব্য উপভোগ কৰি আছো তাৰ ওপৰত কিন্তু কি নকৰে প্ৰভাৱ নেপেলায় আৰু যেটো আমাৰ লাষ্ট যেটো আমি assumption কওঁ যে cardinal utility approach এ কোনটো মেথড ইউজ কৰে পৰিমাপ কৰাৰ ক্ষেত্ৰত উপযোগিতা পৰিমাপ কৰাৰ ক্ষেত্ৰত ই introspective method বুলি কোৱা হয় আৰু যদি আমি এটো প্ৰপাৰ অসমীয়াত টু কবলে অকমান অসুবিধাই হ'ব ইয়াক আমি অন্তৰ্নিহিত বুলি ক'ব পাৰো বা similarly ইয়াত বেলেগ শব্দও থাকিব পাৰে কিন্তু বেস্ট হয় আমাৰ বুজিবৰ কাৰণে ইন্ট্ৰোস্পেক্টিভৰ যদি মই অৰ্থটো বুজাই দিবলৈ যাওঁ ইন্ট্ৰোস্পেক্টিভে কি কৰে সাইলেন্টলি এটা অবজাৰভেশন কৰে সেলফ অবজাৰভেশন হয় আৰু ই আন এজন ব্যক্তিৰ মনত কি চলি আছে আন এজন ব্যক্তিৰ কি চিন্তা ধাৰা ই কি কৰে নিজৰ অভিজ্ঞতাৰ পৰা লং লাস্টিং যি এক্সপেৰিয়েন্স থাকে এজন ব্যক্তিৰ যিমান পুৰণা অভিজ্ঞতা সেই অভিজ্ঞতাখিনিৰ ওপৰত বেস কৰি এটা সাইলেন্ট অবজাৰভেশন কৰে যাৰ জৰিয়তে আমি আন এজন ব্যক্তিৰ মনত কি চলি আছে তেওঁ কি চিন্তা কৰি আছে হেতু অবজাৰ্ভ কৰিব পাৰো গটিকে ই cardinal utility approach to introspective method ওপৰত বেসড হয় আৰু এই মেথডটো কি হৈ যায় কমপ্লিট প্ৰেডিকচন কৰে ই এজুম কৰে প্ৰেডিকচন কৰে আন এজন ব্যক্তিৰ চিন্তা ধাৰাটো নিজৰ অভিজ্ঞতাৰ ওপৰত বেস কৰি পেলাই প্ৰেডিক্ট কৰে গটিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িলো উপযোগিতা নিৰ্ধাৰণ কৰা বা উপযোগিতা পৰিমাপ কৰা দুটা পদ্ধতিৰ প্ৰথমটো পদ্ধতি হেতু হৈছে cardinal utility approach বা সংখ্যাগত উপযোগিতা পদ্ধতি আৰু এই পদ্ধতিৰ লগত কোনখিনি অৰ্থনীতিবিদ জড়িত হৈ আছে আৰু ইয়াক কিয় নিওক্লাসিক্যাল থিওৰি বুলি কোৱা হয় আৰু ইয়াৰ জৰিয়তে আমি কেনেকৈ উপযোগিতা পৰিমাপ কৰো আৰু কিয় কাৰণে কাৰ্ডিনেল যিসকল অৰ্থনীতিবিদ আছিল কিহৰ কাৰণে ইউটিলিটি আমি মানিৰ জৰিয়তেও পৰিমাপ কৰিব পাৰো বুলি কৈছিল সেই বিষয়ে আমি পঢ়িলো আৰু ইয়াৰ গুৰুত্বপূৰ্ণ আমি অভিধাৰণাখিনিও পঢ়িলো গতিকে ইয়াৰ পিছৰ যেটো ক্লাস সেই পিছৰ ক্লাছত আমি পঢ়িম যে কাৰ্ডিনেল ইউটিলিটিৰ according to the cardinal economies what are the kinds or what are the types of utility আমি ইউটিলিটিৰ কি বিলাক পঢ়িম প্ৰকাৰ বিলাক পঢ়িম অৰ্থাৎ আমি পঢ়িম মাৰ্জিনেল ইউটিলিটি টোটেল ইউটিলিটি এভাৰেজ ইউটিলিটি আৰু ইয়াৰ মাজত থকা সম্পৰ্কবোৰ তেতিয়াহলে ঠিকে আছে তোমালোকে এখিনলৈকে পঢ়িবা আৰু কিবা যদি বুজি পোৱা নাই মোক তোমালোকে ইনবক্স কৰিবা আৰু বেলেগ ধৰণৰ প্ৰশ্ন যদি এৰাইজ হয় সেইখিনিৰ বিষয়েও জনাবা ধন্যবাদ